বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান হোৱাত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰে ভাৰতৰ শত্ৰুক যথোচিত প্ৰত্যুত্তৰ দিয়ে। উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধান কৰিছে বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কৈছে যে দেশজুৰি ভয়াৱহ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বিত্তীয় বিধেয়ক প্ৰত্যাহাৰ কৰা হ'ব আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 9 উইকেটত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান হোৱাত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰে ভাৰতৰ শত্ৰুক যথোচিত প্ৰত্যুত্তৰ দিয়ে। তেওঁ কৈছে যে এই ভোটদানৰ হাৰে জম্মু কাশ্মীৰৰ দশক পুৰণা অভিলেখ ভংগ কৰে। আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত 4টা দশকত জম্মু কাশ্মীৰত বিভিন্ন প্ৰতিবাদ আৰু বন্ধৰ ফলত ভোটদানৰ হাৰ নিম্নগামী হৈছিল আৰু ভাৰতৰ শত্ৰুপক্ষই ইয়াক আন্তঃৰাষ্ট্ৰীয় মঞ্চতে কাশ্মীৰৰ জনসাধাৰণৰ ৰায় বুলি প্ৰচাৰ কৰিছিল। কিন্তু এইবাৰ কাশ্মীৰ উপত্যকাই এনেধৰণৰ সকলো পক্ষকে সমুচিত প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে জনসাধাৰণে এইবাৰ অনুধাৱন কৰিছে যে চৰকাৰেহে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নতুন চৰকাৰে সংসদৰ পৰৱৰ্তী অধিৱেশনত প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰিব। সুদূৰ প্ৰসাৰী নীতি আৰু ভৱিষ্যৎ দৃষ্টিকোণেৰে এই বাজেটখন প্ৰস্তুত কৰা হ'ব আৰু ক্ষিপ্ৰতাৰে এই বাজেটখনৰ বিভিন্ন সংশোধন কৰা হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত 10 বছৰত দেশখন একাদশ স্থানৰ পৰা পঞ্চম বৃহৎ অৰ্থনৈতিক দেশলৈ পৰিগণিত হৈছে। তেওঁ লগতে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংঘাত আৰু মহামাৰীৰ স্বত্তেও ভাৰতে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। তেওঁ কয় যে চৰকাৰে ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে ইয়াৰ আঁচনিসমূহৰ ফলাফলসমূহ যাতে সকলোৱে লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত গ্ৰামাঞ্চলক সংযোগ কৰাৰ বাবে 3.8 লাখ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত 10 বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পৰ্যায়ক্ৰমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চৰকাৰে এই বিষয়টোৰ তদন্ত কৰাৰ লগতে দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰ বাবে দায়বদ্ধ। তেওঁ লগতে কয় যে চৰকাৰে পৰীক্ষাত অনিয়মৰ ঘটনা ৰোধ কৰাৰ বাবে এখন বিশেষ আইন জাৰি কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত সম্বোধন কৰা এটা প্ৰতিলিপি লোকসভাত দাখিল কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে সম্বোধন কৰাৰ পাছত আজি পুনৰ লোকসভা মিলিত হোৱাৰ সময়ত এই প্ৰতিলিপি দাখিল কৰা হয়। অধ্যক্ষ ওম বিৰলাই বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নাম ঘোষণা কৰে। পাছত দিনটোৰ বাবে সদন স্থগিত ৰখা হয়। ইফালে ৰাজ্যসভাতো ৰাষ্ট্ৰপতিৰ ভাষণৰ এটা প্ৰতিলিপি দাখিল কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত নতুনকৈ অন্তৰ্ভুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে। ইয়াৰ পাছতে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ সমৰ্থনত সম্পূৰ্ণ নিৰপেক্ষ তদন্তৰ আহ্বান জনাই এটা দ্বিপাক্ষিক প্ৰস্তাৱ গৃহীত কৰা হৈছে। পাকিস্তানৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি সমৰ্থন শীৰ্ষক প্ৰস্তাৱটোত 2024 চনৰ সাধাৰণ নিৰ্বাচনত অনিয়মৰ যিকোনো দাবীৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছ নিৰ্বাচনত গুৰুত্ব আৰোপ কৰা হৈছে। ইফালে প্ৰস্তাৱটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইয়াক সমালোচনা কৰি কয় যে পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে ভালকৈ বুজি নোপোৱাৰ বাবে এনে প্ৰস্তাৱৰ উদ্ভৱ হৈছে। এই প্ৰস্তাৱটো সদনৰ 85% সদস্যৰ উপস্থিতিত 98% ইয়াৰ সপক্ষে ভোটদান কৰি গৃহীত কৰে। উল্লেখযোগ্য যে 2024 চনৰ 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইণ্টাৰনেট বন্ধ, জালিয়াতি আৰু হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ লগতে অনিয়মত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কৈছে যে দেশজুৰি ভয়াৱহ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বিত্তীয় বিধেয়ক প্ৰত্যাহাৰ কৰা হ'ব। সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এই সৰ্বাধিক বিতৰ্কিত বিত্তীয় বিধেয়কখনত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে আৰু পুনৰ সংশোধনৰ বাবে সংসদলৈ প্ৰেৰণ কৰে। এটা বিজ্ঞপ্তি অনুসৰি শ্ৰী ৰুটোৱে কৈছে যে এই বিধেয়কখনক লৈ ব্যাপক অসন্তুষ্টি পৰিলক্ষিত হৈছে।
কৈছে যে দেশজুৰি ভয়াৱহ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বিত্তীয় বিধেয়ক প্ৰত্যাহাৰ কৰা হ'ব। সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এই সৰ্বাধিক বিতৰ্কিত বিত্তীয় বিধেয়কখনত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে আৰু পুনৰ সংশোধনৰ বাবে সংসদলৈ প্ৰেৰণ কৰে। এটা বিজ্ঞপ্তি অনুসৰি শ্ৰী ৰুটুৱে কৈছে যে এই বিধেয়কখনক লৈ ব্যাপক অসন্তুষ্টি পৰিলক্ষিত হৈছে। এটা 1 মিনিটৰ অডিঅ' বাণীবন্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 9716680969 আৰু 9619686659 নম্বৰলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন কাইলৈ সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে কাইলৈ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে আকাশবাণী ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ট্ৰিনিডাডৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 9 উইকেটত পৰাস্ত কৰে। 57 ৰানৰ বিজয় লক্ষ্যৰে খেলি দক্ষিণ আফ্ৰিকাই 8 অভাৰ 5টা বলত 1 উইকেটৰ বিনিময়ত 60 ৰান কৰি জয়লাভ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰি 11 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 56 ৰানহে কৰিবলৈ সমৰ্থ হয়। ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত এতিয়ালৈকে এইটোৱে সৰ্বনিম্ন স্ক'ৰ। বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বাৰবাডোছৰ ব্ৰিজটাউনত অনুষ্ঠিত হ'ব। নাগালেণ্ডত কালি অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত 83.54% ভোটদান হয়। ৰাজ্যখনৰ 3খন পৌৰসভা আৰু 21খন জিলা পৰিষদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। 20 বছৰ বিৰতিৰ পাছত অনুষ্ঠিত এই নিৰ্বাচনত মহিলাৰ বাবে 33% আসন সংৰক্ষণ কৰা হৈছিল। নিৰ্বাচনত 214টা ৱাৰ্ডৰ 420টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছিল। 325 গৰাকী পুৰুষ আৰু 198 গৰাকী মহিলাকে ধৰি মুঠ 523 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান হোৱাত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰে ভাৰতৰ শত্ৰুক যথোচিত প্ৰত্যুত্তৰ দিয়ে। উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধান কৰিছে বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কৈছে যে দেশজুৰি ভয়াৱহ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বিত্তীয় বিধেয়ক প্ৰত্যাহাৰ কৰা হ'ব আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 9 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ